বিজনীত অনুজ্ঞাপত্ৰবিহীন বিবাহ ভৱন। বিজনী চহৰৰ ইউকো বেংকৰ কাষত প্ৰফুল্ল ভৱনত চলি থকা বিবাহ ভৱনটোৰ নাই অনুজ্ঞাপত্ৰ। বিজনী পৌৰসভাৰ ফালৰ পৰা দিয়া হোৱা নাই বিবাহ ভৱনৰ অনুমতি। প্ৰদীপ সাহা নামৰ এজন লোকে অনুজ্ঞাপত্ৰবিহীনভাৱে চলাই আছে এই বিবাহ ভৱনটো। বিজনী পৌৰসভাৰ প্ৰাক্তন উপসভাপতি দীপক কুমাৰ দাসে বিজনী পৌৰসভাৰ সভাপতিক দাখিল কৰা এখন অভিযোগ পত্ৰই পোহৰলৈ আনিছে এই তথ্য। বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ বিষয়টো তদন্ত কৰাৰ আশ্বাস। প্ৰদীপ সাহা 4 নম্বৰ ৱাৰ্ড। তাত বিবাহ ভৱন বলেতো আমি জ্ঞাত নহয়, আমাৰ জ্ঞাত নহয়। মানে কাৰ ঘৰত কি চলে বা কিবা কৰি আছে এইবিলাকতো চোৱা আমাৰ দায়িত্ব নহয়। বৰঞ্চ তাত বিবাহ ভৱন চলাই আছে না কি চলাই আছে কোনো ছাইডৰ মানুহবিলাকতো কমপ্লেইনো অহা নাই, অবজেকশ্যনো কৰা নাই। সেইটোৰ কাৰণে আমাৰ চাব লগাও দৰকাৰ পৰা নাই। গতিকে ৰিচেণ্টলি আমি যোৱাকালি হঠাৎ এটা মেছেজ পালোঁ। মই তাত সুধিছে, ঠিকে আছে মোক সুধিবই, যিহেতু সভাপতি হয় চেয়াৰমেন। গতিকে আমি চাব লাগিব এতিয়া। তেওঁলোকে বিবাহ ভৱন চলোৱাৰ কাৰণে আবেদনো কৰিছিল আগতে, আবেদন কৰা নাই বুলি কোৱা নাই, কৰিছে। তথাপিও আমি বহুতখিনি ছাইডটো চাব লগা হয়। টেকনিকেল নন টেকনিকেল ক্ৰাইটেৰিয়া আমি চাব লগা হয়। সেইবোৰ কাৰণে আমি ট্ৰেড লাইচেঞ্চ বা অনুমতি তেনেকুৱা দিয়া নাই। অনুমতি নোহোৱাকৈ তেখেতসকলে কি চলাইছে সেইটোতো আমি নাজানো। গতিকে কমপ্লেইন যোৱাকালি 28 তাৰিখ কালিহে এজন মানুহে লিখি দিলে। ওচৰত ইউকো বেংক আছে, মানে চাউণ্ড পলিউশ্যন হৈ আছে, কি আছে, এই বেলেগ ছাইডৰ মানুহে দিছে অবজেকশ্যন, কমপ্লেইন সেইটোৱে আছে। এতিয়া আমি চাই ল'ম কি পাৰপাছত ইউজ কৰি আছে, সেইটোৱে আমাৰ দায়িত্ব, সেইটোৱে চাই ল'ম। সেইটো একো নাই, কোনো ছাইডৰ ওচৰে পাছৰে মানুহ কোনো কমপ্লেইন নাই আজিলৈকে। অনুমতিও আমি দিয়া নাই, চাব লগা আছে, ক্ৰাইটেৰিয়াটো আমি চাব লগা হয়। সেইকাৰণে পলম হয় অলপ, এইখিনি আছে। ব্যৱসায় যদি কৰে অনুমতি ল'বই লাগিব আমাৰ পৰা। উইদাউট মানে অনুমতি তেনেকুৱাটো চলাটো ঠিক নহয়, এইটোতে একশ্যন হয়। ব্যৱসায় কৰা বুলিতো আমাৰ প্ৰমাণ নাই আজিলৈকে। কোনো ব্যক্তি কোনো অবজেকশ্যনো কৰা নাই, কমপ্লেইনো কৰা নাই। সেইকাৰণে আমি চাব লগা প্ৰয়োজন হোৱা নাই। কি চলি আছে, ধৰ মোৰ ঘৰত বিয়া চলিব, কোনে যাই চাব, সেইটোৱে হৈছে। হয়, এইটো মানে এৰিয়াটো মাল্টি কমাৰ্চিয়েল প্লেচ হয়, মানে মাল্টি, তাত মানে ৰেচিডেঞ্চো আছে, কমাৰ্চো আছে। এই ঘৰ, এই দোকান, এই বজাৰ। গতিকে বিভিন্ন ধৰণৰ ফাংচন বা ইত্যাদি চলিব পাৰে, ঠিক। সেইকাৰণে আৰু কি চলে নচলে পাব্লিকে যদি ডিষ্টাৰ্ব পায়, কিবা অবজেকশ্যনটো থাকে, বহুত তেনেকৈ অবজেকশ্যন কৰা আছে, কমপ্লেইন পোৱা। যিমান কমপ্লেইন পাইছোঁ আমি একশ্যনো লৈছোঁ, তেনেকেই চলিছে। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।